ওপৰত আমি আজি স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আহিছোঁ মহকুমাধিপতিৰ ওচৰত। প্ৰথমটো বিষয় হ'ল যে ৰঙিয়াৰ অঞ্চলত এক বৃহত্তৰ অঞ্চল, ৰঙিয়াৰ লগতে ইয়াতে বিভিন্ন অঞ্চল জড়িত হৈছে, গড়েশ্বৰৰ পৰা আদি কৰি বিভিন্ন ওচৰে পাঁজৰে অঞ্চল জড়িত হৈছে। ইয়াতে মুখ্যমন্ত্ৰী বৰ্তমানৰ দপ্তৰ স্বাস্থ্য বিভাগ, আৰু এই স্বাস্থ্য বিভাগত বৃহৎ গাফিলতি হোৱাৰ পৰিলক্ষিত হৈছে। অনীহা দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ দায়িত্ব যি হিচাপে পালন কৰিব লাগিছিল, আজি কপুটি তেওঁলোকে এই দায়িত্ব পালন নকৰিলে। কোটি টকা ব্যয় কৰি ইয়াতে বস্তু অনা হ'ল, কিন্তু তাৰ কাৰ্যক্ষম আজিলৈকে নহ'ল। অতি পৰিতাপৰ বিষয়। আৰু এই বিষয়ে আমি ইয়াৰ আগতো আমি প্ৰতিবাদ কৰি আহিছিলোঁ, সামাজিক মাধ্যমৰ জৰিয়তে হওক, সংবাদ মাধ্যমৰ জৰিয়তে হওক বা ৰাজপথতে হওক, ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিলোঁ যে অনতিপলমে ইয়াৰ আইচিইউযুক্ত বেডসমূহ মুকলি কৰি দিয়া হওক, ৰোগীয়া ৰাইজৰ বাবে মুকলি কৰি দিয়া হওক, কিয়নো সাধাৰণ ৰাইজৰ বাবে এক অসুবিধাৰ সন্মুখীন হৈছে। এক্সট্ৰা মেচিন এটা আছে, এক্সট্ৰা মেচিনটো আজি কপুটিলৈকে এতিয়ালৈকে ব্যৱহাৰ কৰিবলৈ, কাৰ্যক্ষম কৰিবলৈ তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়ালৈকে তেওঁলোকৰ সম্বল হোৱা নাই। আৰু এই বিষয়ে আমি মুখ্যমন্ত্ৰী বৰ্তমানৰ দপ্তৰ, যিহেতু আমি মুখ্যমন্ত্ৰীলৈ আমি অনুৰোধ জনাইছোঁ, যদিহে অনতিপলমে এই 10 দিনৰ ভিতৰত যদি অনতিপলমে তেওঁলোকে এই বেডসমূহ, আইচিইউযুক্ত বেডসমূহ ৰোগীয়া ৰাইজৰ বাবে মুকলি কৰি দিয়া নহয়, তেনেহ'লে আমি যুৱ কংগ্ৰেছে ৰাইজক লগত লৈ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য।